নমস্কাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মই বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাই, মানে মন যোৱা নাই। তো এই মাত্ৰ মই এনেই থকাতকৈ লাইভ এটা কৰিছিলোঁ, লাইভ ছেশ্যন। তাতে এজন ব্ৰাদাৰে কমেণ্ট কৰিছে যে নিউজৰ বিষয়ে কিবা কৈছে বোলে। আমাৰ PTCৰ শিক্ষামন্ত্ৰী EM ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই। তো তেখেতে এটা ষ্টেটমেণ্ট দিছে, ময়ো চালোঁ ইউটিউবত। তেখেতে মোক পঠাই দিছে কমেণ্ট ছেকশ্যনত, মই চালোঁ। আৰু এই বড়োত ষ্টেটমেণ্ট দিয়াৰ কাৰণে আপোনালোকে বুজি পোৱা নাই, সেইকাৰণে ভয় খাইছে চাগে। তো এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক কি কৈছে, ষ্টেটমেণ্টত কি কৈছে, এইটো মই আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিম। তো সকলোৱে চাব। এতিয়া তাতে নিউজৰ কথা ওলাইছে, হয়নে নহয়? নিউজৰ কথা ওলাইছে, তাৰ কাৰণে ভয় খাইছে আপোনালোকে। ভয় খাব লগা কোনো কথা নাই। পূৰ্বৰ চৰকাৰে নিউজসকলক, তেখেতৰ কোৱাখিনিও কম মই, পূৰ্বৰ চৰকাৰে নিউজসকলক ৰিজেক্ট কৰিছিলে, চাকৰিটো নিদিলে। কাৰণ সেই সময়ত সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান আহিছিল, সেইকাৰণে নিউজসকলক দিয়া নহ'ল। এইটো বাৰু গ'ল। এতিয়া এতিয়া যিটো চৰকাৰ, BTC যিটো চৰকাৰ, তেওঁলোকে নিউজকো চাকৰি দিব বুলি কৈছে। কোনো চিন্তা কৰিব লগা নাই। কোৱালিফাইড, যিসকলে কোৱালিফাইড কৰিছে, টেট কোৱালিফাইড কৰিছে, পাৰ্চেণ্ট আছে, মেৰিট লিষ্টত সোমাইছে, তেওঁলোকে চাকৰি পাব। নিউজ হওক, কিবা হওক, SCRT হওক, চবৰে চাকৰি পাব। আপোনালোকে ভয় কৰিব নালাগে। এইটো মন্তব্য দিছে আমাৰ EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই দিছে যে নিউজ সকলকো চাকৰি দিব বুলি তেখেতে কৈছে। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।